বেছি শক্তিশালী সেয়ে তেখেত আমাৰ মাজত অমৰ হৈ থাকক কিন্তু আমি ভাবিছিলোঁ 52 বছৰ বয়সত আমাক এৰি যাব নালাগিছিল তেখেতে কৰিবলগীয়া বহুখিনি কাম বাকী থাকিল সেয়ে আমি তেনে এজন স্বনামধন্য গায়ক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এনে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি সেই সময়ত ইয়াতেই পাতিছিলোঁ তেতিয়া কিন্তু ভাবিছিলোঁ যে তেখেত বয়স হ'ল যথেষ্ট কৰিলে আৰু কৰিব পৰা সমৰ্থ নাই কিন্তু আজি জুবিন গাৰ্গ অতি কমেও 25 বছৰ কাল তেখেতৰ থাকি গ'ল 52 বছৰ হৈছিল 75-77 বছৰ বয়সলৈকে গান গায় গতিকে আৰু গান ৰচে তেখেতৰ আৰু এটা বিশেষ গুণ আছিল যে কোনো জাতিলৈ তেওঁ কেতিয়াও কোনো মন্তব্য দিয়া নাছিল সকলো সমান আমি দেখিছোঁ এই দুই এদিন যি টিভিত দেখি আছোঁ তাত সকলো সম্প্ৰদায়ৰ লোকে কান্দি কাটি হিয়া উবুৰিয়াই শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে আৰু প্ৰায় 50-60 জন ব্যক্তি মূৰ্ছা কৰিছে এইটো বৰ আচৰিত কথা বৰ ভাল লগা কথা আমাৰ অসমৰ কাৰণে পৃথিৱীৰ 4ৰ্থ স্থানত জুবিন গাৰ্গ ডাঙৰীয়া মৰিও অমৰ হৈ এটি খ্যাতি ৰাখি থৈ গ'ল গতিকে মই বেছি নকওঁ ইয়াত বিশেষ মনোমোহা এতিয়া কিছুমান সাংস্কৃতিক সন্ধিয়া হ'ব মই সেইটোহে উপভোগ কৰিবলৈ আজি ইয়ালৈ আহিছোঁ ধন্যবাদ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে মোৰ এটা চমু কবিতা আগবঢ়াইছোঁ আমি এইখিনিতে অনুৰোধ জনাইছোঁ আমাৰ পাৰ্থ বৰা আৰু আমাৰ গৌৰৱ শৰ্মাৰ লগতে আমাৰ হিমাংশু বৰা ডাঙৰীয়াই যিসকল ব্যক্তিয়ে আজি এই অনুষ্ঠানটিত কণ্ঠনি কৰাব বা নিজৰ অনুভৱ বক্তব্য হিচাপে আগবঢ়াব আমি তেখেতসকলৰ নামসমূহ পঞ্জীয়ন কৰিবৰ বাবে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি সকলোকে এই অনুষ্ঠানত যদি কোনোবা ইচ্ছুক আছে তেখেতসকলকো আমি নিজৰ ইচ্ছা অনুসৰি আগবাঢ়িবলৈ অনুমতি প্ৰদান কৰিছোঁ আমি আজি জুবিন দাক যিকোনো প্ৰকাৰে সোঁৱৰাৰ কথা ভাবিছোঁ তেখেতৰ শ্ৰদ্ধাঞ্জলি মই এটা চমু কবিতা তাৰপিছতে আমি আমাৰ স্থানীয় সুৰবাবু ডাঙৰীয়া আমাৰ এটি কবিতা আবৃত্তিৰ কাৰণে আমন্ত্ৰণ জনাওঁ ধন্যবাদ মোৰ কবিতাটোৰ নাম নিজৰাৰ নাম কিমান কৌশলৰ মাজতো এই কাছৰ আৱৰণত নিৰৱন ভণ্টিবই জুৰি তুমিতো জানা মাৰ কোনো জাতি নাই মাৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চন কলে কৈ মোৰ মৃত্যু হয় মই যুগে যুগে যুৱক মই অসম ধন্যবাদ ধন্যবাদ আমি এবাৰ আমন্ত্ৰণ জনাইছোঁ গান এটা গাবা নেকি আৰু আজি শ্ৰোতাসকল মই জুবিন গাৰ্গৰ বিষয়ে বক্তৃতা দিবলৈ অহা নাই মই এটা কবিতাৰে শ্ৰদ্ধাঞ্জলি মোৰ প্ৰতিপাতি সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ সাগৰৰ পৰা নদীলৈ মাথো মোৰ ৰং সলনি হ'ব পানীৰ সোৱাদ সলনি হ'ব পাৰে পাৰে এৰি থৈ যাব অকল বালি 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 আৰু বালি বালি বৰ হিংস্ৰ ঠাণ্ডা শুকাই নিব তোৰ তেজ গৰমত উখহাই দিব তোৰ নুহৰি খোজ কাঢ়িব পাৰ যদি আহিবি মই চুমা খাম তোৰ ৰক্তাক্ত দুহৰি জুবিন গাৰ্গ আৰু নাই এটি হত্যাৰ অন্ত এটি প্ৰতিভাৰ অন্ত এটি গানৰ অন্ত জুবিন গাৰ্গ আৰু নাই
here. এটি অনুষ্ঠান স্তব্ধ, এটি স্পষ্টবাদ বাক বন্ধ, এটি উদাৰ কণ্ঠবদ্ধ জুবিন গাৰ্গ আৰু নাই। বহু অনুৰাগী বাকৰুদ্ধ, বহু সংগীৰ হৃদয় ভংগ জুবিন গাৰ্গ আৰু নাই। অলেখ সৃষ্টি বাকী ৰৈ গ'ল, অলেখ প্ৰতিশ্ৰুতি আধৰুৱা হ'ল, অলেখ সপোন অপূৰ্ণ হ'ল। আজি অসম সমাজত ওম শান্তি শান্তি শান্তি। নমস্কাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ।